নমস্কাৰ আপোনালোক সকলোকে মই ইউটিউব চেনেলৰ মাজলৈ স্বাগতম জনাইছোঁ। এতিয়া মই আহিছোঁ দেখিছে কলেজলৈ আৰু আজি আছে মানে বোকাখাটত এখন গ্ৰন্থমেলা আৰু য'ত মানে আমাৰ মহাবিদ্যালয়ৰ পৰা মানে এখন মানে গ্ৰন্থৰ মানে দোকান হেৰি কৰা আছে মানে তাতে মানে আমি থাকিব লাগিব ভলেণ্টিয়াৰ হিচাপে। তো তালৈ যাম, আপোনালোকক তাত দেখাম। এতিয়া দেখিছে কলেজত আহি পাইছোঁহি। তো কলেজত কোন কোন ওলাইছে আপোনালোক সকলোখিনি দেখাম আৰু তাত গৈ ধুনীয়া দৃশ্যবোৰ দেখাম। গ্ৰন্থমেলাত কি হয় মানে আমাৰ কলেজৰ ফালৰ পৰা ৰেলী এখন হ'ব, তো আপোনালোক সকলোখিনি দেখাম। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব। তেনে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে আমি কলেজ আহি পাই গৈছোঁহি। দেখিছে এইফালে মানে সকলোখিনি মানুহ মানে যোনখিনি মানে তাত মানে অংশগ্ৰহণ লৈছে মানে জনজাতীয় পোছাক ধাৰণ কৰি তাত মানে কিতাপসমূহ মানে লৈ মেলি মানে এখন শোভাযাত্ৰা কৰা হ'ব। তাত আপোনালোক সকলোখিনি দেখাম। এইফালে দেখিছে গাড়ী আহি পাই গৈছে মেজিক। আৰু বৰ্তমান এইফালে দেখি পাই গৈছে আমাৰ সকলোখিনি ছাত্ৰ ছাত্ৰী জনজাতীয় পোছাক ধাৰণ কৰি ইয়াত উপস্থিত হৈ গৈছে। সেই বিহু, আদিবাসী, কাৰ্বি, ঝুমুৰ, নেপালী, তিৱা সকলোখিনি মানে তাৰপিছত ধুনীয়াকৈ এইফালে ষ্টুডেণ্টখিনি ওলাইছে আৰু লগতে শিক্ষক শিক্ষয়িত্ৰীসমূহো ওলাইছে মানে ধুনীয়াকৈ গ্ৰন্থমেলালৈ যাবলৈ। যিহেতু আজি প্ৰথম দিন আৰু প্ৰথম দিনাখনে তাত হ'ব এখন শোভাযাত্ৰা। তো শোভাযাত্ৰাত আমাৰ অংশগ্ৰহণ কৰিছে আমাৰ কলেজৰ ফালৰ পৰাও। আমাৰ ইয়াৰ পৰা মানে প্ৰদৰ্শনী দেখাইছে যে জনজাতীয় ড্ৰেছ পোছাক ধাৰণ কৰি মানে কিতাপসমূহ মানে প্ৰদৰ্শনী দেখাইছে। কিতাপসমূহ মানে আমি ধুনীয়াকৈ বক্সত মানে আঁকি কৰি লৈ লৈছোঁ। তাৰপিছত সকলোখিনি আমি মানে শোভাযাত্ৰা আৰম্ভ কৰিম আৰু তো আপোনালোকে তাত গৈ সকলোখিনি দেখি পাব। এতিয়া সকলোৱে মানে গাড়ীত যাবলৈ আৰম্ভ কৰি দিছে আৰু এইফালে দেখিছে আমিও ধুনীয়াকৈ গাড়ীত উঠি মেলি যাবলৈ আৰম্ভ কৰি দিছোঁ। আৰু বৰ্তমান আমি গৈ পাই গৈছোঁ সি বোকাখাট ওচৰলৈ। তাৰপিছত অলপমান সময়ৰ পাছত আমি পাই যাম বোকাখাটত গৈ। তো আপোনালোকে চাই থাকিব। আৰু গাইজ বৰ্তমান আমি আহি পাই গৈছোঁ এইফালে দেখিছে নাট্য মন্দিৰ, য'ত মানে আমাৰ গ্ৰন্থমেলাটো অনুষ্ঠিত হৈছে। তো এইফালে আমাৰ সকলোখিনি আহি পাই গৈছে। এইফালে দেখিছে সকলোখিনি আহি পাই গৈছে, এয়া লৈ আছে হাতত। আমাৰ মানে চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ যি মানে সমন্বয়ৰ অসমীয়াৰ সাহিত্যৰ যি শোভাযাত্ৰাৰ মানে প্ৰদৰ্শনীটো আছে মানে যোনটোত মানে সকলো জনজাতীয় ড্ৰেছসমূহ পোছাক ধাৰণ কৰি মানে আমাৰ মানে ছাত্ৰ ছাত্ৰী তথা আমাৰ শিক্ষক শিক্ষয়িত্ৰী অংশগ্ৰহণ কৰিছে। তো সেয়া মানে চবতছে ফাৰ্ষ্টত দিয়া হৈছে। তো আমাৰ পাছফালৰ পৰা মানে সকলোখিনি বিদ্যালয় তাৰপৰা মানে সকলোখিনি স্কুল কলেজৰ মানে সকলো ছাত্ৰ ছাত্ৰীখিনি মানে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। তো এইফালে দেখিছে বোকাখাটৰ টাউনত মানে ধুনীয়াকৈ আমাৰ শোভাযাত্ৰা আৰম্ভ হৈ গৈছেহি। তো শোভাযাত্ৰাৰ মানে দিনা বহুত ভাল লাগিল, যিহেতু শোভাযাত্ৰাটো প্ৰথম দিনাই ধুনীয়াকৈ কৰিছে। সকলোখিনি নিউজ চেনেল আহি গৈছে, DY, নিউজ লাইভ, নিউজ 18 সকলোখিনি। আৰু মানে আজি মনটো মানে বহুত ভাল লাগিছিল, যিহেতু আমাৰ মানে কলেজৰ ফালৰ পৰা আমি মানে এখন প্ৰদৰ্শনী দেখাব পাৰিছোঁ কিতাপৰ লগতে মানে সমন্বয়ৰ অসমীয়াৰ সাহিত্যৰ মানে যি ধাৰা। তো সকলোখিনিয়ে দেখিছে কি ধুনীয়াকৈ গৈছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসমূহ ছাইডেদি গৈছে, ভিডিঅ' চিডিঅ' বনাইছে। বহুত ভাল লাগিল মনটো চাওক। আৰু পাছফালে বেলেগ কলেজৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী সকলোখিনিৰ লগতে আমি চিনাকিও কৰিছোঁ। বহুত দূৰ দূৰণিৰ পৰা সাহিত্যক, ছবি আৰ্টিষ্ট সকলোখিনি আহিছে। তো সকলোৰ লগতে চিনাকি হ'লেও, নতুন নতুন কথা জানিলোঁ, নতুন নতুন সাহিত্যৰ কথা জানিলোঁ। তো বহুত ভাল লাগিল মনটো। আপোনালোকে ভিডিঅ'টো চাওক শেষলৈকে। তো লাহে ধীৰে আপোনালোকে গম পাব। আৰু অলপমান পিছত আপোনালোকক ভিতৰত গৈ ধুনীয়াকৈ দুৱাৰ উদ্বোধন দেখাম। তাৰপিছত লগতে ফটোগ্ৰাফী প্ৰদৰ্শনী এটা ৰুম আছে, তাত ফটোগ্ৰাফী প্ৰদৰ্শনী কৰি থোৱা আছে। তো আপোনালোক সকলোখিনি দেখাম। তো আপোনালোকে চাই থাকিব। বৰ্তমান আমাৰ শোভাযাত্ৰাটো কমপ্লিট হৈ গৈছেহি আৰু শোভাযাত্ৰা কমপ্লিট কৰি মেলি আমি মানে নাট্য মন্দিৰৰ সন্মুখত উপস্থিত হৈছোঁহি। আৰু নাট্য মন্দিৰৰ মানে পিছফালে হৈছে গ্ৰন্থমেলা। তো আপোনালোক গ্ৰন্থমেলা পাওঁ যদি অলপমান দেখাম। আৰু এতিয়া আমি নাট্য মন্দিৰৰ ভিতৰলৈ সোমাই গৈছোঁ আৰু এতিয়া ইয়াতে মানে ধুনীয়াকৈ সকলোখিনি দুৱাৰ উদ্বোধন, ফটোগ্ৰাফী প্ৰদৰ্শনী যি ৰুম আছে এইবিলাক উদ্বোধন কৰিব। বিশেষ সাহিত্য সকলো দূৰ দূৰণিৰ পৰা সাহিত্যিকসকলো আহিছে, সকলোৱে কৰিব। আৰু বৰ্তমান আমাক ইয়াত ৰখিবলৈ দিছে সকলো ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীকো। তাৰপিছত মানে ধুনীয়াকৈ ইয়াত দিয়া হ'ব বুট মগু এনেকৈ মানে খাবলৈ দিয়া হ'ব, যিহেতু বহুত দূৰ খোজকঢ়া
হ'ল ন শোভাযাত্ৰাত। এইফালে দেখিছে বুট লৈ লৈছোঁ খাবলৈ, আৰু বুট চুট খাই মেলি হৈ গ'ল। আৰু এতিয়া আমি গৈ আছোঁ মানে পিছফালে হৈ থকা গ্ৰন্থমেলাটো অকণমান চাই আহোঁগৈ বুলি। যিহেতু গ্ৰন্থমেলা মানে আজি প্ৰথম দিনাৰ বাবে ইমান এটা মানে হোৱা নাই, যিহেতু দোকানসমূহ মানে লাহে ধীৰে কৰি আহিছেহে। আৰু এইফালে দেখিছে ষ্টেজ এটা বনোৱা আছে, য'ত মানে প্ৰদৰ্শনী কৰা হ'ব, আৰু মানে এই ফিল্ডডোখৰতে মানে কৰা হ'ব চোতাল নাটক। তো আমি চোতাল নাটকো চালোঁ, কিন্তু ভিডিঅ'ত মই দেখাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা কৰিব। আৰু ইয়াতে মানে আমাৰ কলেজৰ ফালৰ পৰাও মানে এখন গ্ৰন্থৰ বিপণী ইয়াত দিয়া হৈছে, যোনখন বিপণীত মানে আমাৰ কলেজৰ ফালৰ পৰাই ভলণ্টিয়াৰসকলক মানে ধুনীয়াকৈ ৰখা হ'ব, আৰু মানে বহুত জনজাতীয় কিতাপসমূহ মানে আমি ইয়াত চেল কৰিম। আৰু এইফালে দেখিছে ৰেখা প্ৰকাশন মানে সকলোখিনি দোকান ইয়াত বহি গৈছে। আৰু এইফালে আমাৰ যোনটো গ্ৰন্থমেলাৰ দুৱাৰ, এই দুৱাৰ উদ্বোধন কৰিবলৈ আমাৰ বিশেষ এগৰাকী সাহিত্যিকক মাতি অনা হৈছে, আৰু এই বিশেষ সাহিত্যিকগৰাকীৰ দ্বাৰাই আমাৰ মানে দুৱাৰ উদ্বোধন কৰা হ'ব। আমাৰ এইফালে ডক্টৰ থৈবী ফুকন বাইদেউ ধুনীয়াকৈ ৰখি আছে। থৈবী ফুকন বাইদেউৰ দ্বাৰা মানে ধুনীয়াকৈ মানে কেঁচিটো মানে ধুনীয়াকৈ সাহিত্যিকগৰাকীক দিছে, আৰু মানে এতিয়া ধুনীয়াকৈ দুৱাৰ উদ্বোধন কৰা হ'ব। তো আপোনালোকে ভিডিঅ'টো চাওক। বৰ্তমান আমাৰ দুৱাৰ উদ্বোধন কৰা হৈ গ'ল, আৰু এতিয়া আমি গৈ আছোঁ নাট্য মন্দিৰৰ ভিতৰলৈ, য'ত মানে ফটোগ্ৰাফী প্ৰদৰ্শনৰ বাবে এটা ৰুম বনাইছিলে। তাত মানে ফটোগ্ৰাফীসমূহ প্ৰদৰ্শন কৰি থোৱা হৈছিলে, আৰু ধুনীয়া মানে চিত্ৰকলাসমূহ অংকন কৰি তাত মানে ৰাখি থোৱা আছে। তো এতিয়া ইয়াত উদ্বোধন কৰা হ'ব, তো ধুনীয়াকৈ আপোনালোকে চাব। বোলে সকলো ছাত্ৰ ছাত্ৰীখিনি আহি উপস্থিত হৈ গৈছে, আমাৰ মহাবিদ্যালয়ৰ লগতে আন সকলোখিনি মহাবিদ্যালয় বা স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীখিনি আহি উপস্থিত হৈ গৈছে। লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু মানে বহুত ভিন ভিন ধৰণৰ লোকসকল আহি পাই গৈছে। বহুত দূৰ দূৰণিৰ পৰা আমি বহুত দূৰ দূৰণিৰ সাহিত্যিকসকলৰ লগত চিনাকি হৈছোঁ, সকলোখিনি আহি পাই গৈছে। আৰু এইফালে দেখিছে সকলোখিনি মানে ৰখি আছে দুৱাৰ উদ্বোধন কৰা, মানে দুৱাৰ মানে এই ৰুমটো য'ত মানে ফটোগ্ৰাফী প্ৰদৰ্শন কৰি থোৱা হৈছে, আৰু মানে ধুনীয়া চিত্ৰকলাসমূহ অংকন কৰা হৈছে। তো আপোনালোকে চাওক, চিত্ৰকলাসমূহ আপোনালোকক মই ভিতৰত গৈ দেখাম, তো ধুনীয়াকৈ আপোনালোকে চাই থাকিব। আৰু এইফালে দেখিছে চিত্ৰকলাসমূহ থকা মানে যোনটো ৰুম, তাত মানে মই সোমাই আহিলোঁ। আৰু এইফালে আমাৰ চিত্ৰকৰজনক ধুনীয়াকৈ মানে সকলোৱে মানে ইণ্টাৰভিউ লৈ আছে, যে সুধিছে কিবা কিবি প্ৰশ্নসমূহ, আৰু চিত্ৰকৰজনে সকলোকে মানে উত্তৰসমূহ দি আছে। তো এনেকৈ কৰি ইয়াত ভিতৰলৈ সোমাই ভাল লাগিল, আৰু মানে সকলোখিনি ছবি চালোঁ, তাৰপিছতে মানে ফটোগ্ৰাফীসমূহ চালোঁ, বহুত ভাল লাগিল। তো আপোনালোকক মই দেখাম, তো আগলৈ ভিডিঅ'টো আপোনালোকে চাই থাকিব। এইসমূহ দেখি পাইছে আপোনালোকে, চিত্ৰসমূহ কি ধুনীয়াকৈ অংকন কৰা হৈছে, কিমান ডিটেইলছত, মানে বহুত ভাল লাগিল চাই। লগতে মানে ধুনীয়াকৈ ফটোগ্ৰাফীসমূহ কৰি থোৱা হৈছে, মানে মাৰি আনি ৱাইল্ড লাইফ ফটোগ্ৰাফীসমূহো ধুনীয়াকৈ থৈ দিয়া হৈছে। তো আপোনালোকে চাব, এইফালে দেখিছে এইবোৰ খালি চব অংকন কৰা দৃশ্য হয়, কি ভাল লাগিল, ফ্ৰেম লগাই পিনি থৈ দিছে। আৰু এইফালে বাঘটো দেখিছে কিমান ডিটেইলছত ইয়াত বনোৱা হৈছে, মানে ভিতৰত মানে চাই কৰি বহুত ভাল লাগিল। আৰু লাহে ধীৰে কৰি মানে মানুহসমূহ যথেষ্ট আহিবলৈ লৈছে, যিহেতু আজি প্ৰথম দিন, সেইবাবে ইমান মানুহ নহয়, লাহে ধীৰে চাগে মানুহ আহিব। আৰু এতিয়া ধুনীয়াকৈ চাই কৰি মানে ৰাতিয়ে হ'লগৈ, আৰু ৰাতি হোৱাৰ পিছত মানে আমাৰ ধুনীয়াকৈ গ্ৰন্থ বিপণীখন মানে আমি বন্ধ কৰিলোঁ, আৰু কিতাপসমূহ মানে গাড়ীত নিবলৈ আৰম্ভ কৰি দিছোঁ। আৰু এতিয়া দেখিছে গ্ৰন্থমেলাৰ মানে ৰাতিৰ দৃশ্যটো কিমান ভাল লাগিছে। ইয়াত মানে যোনটো ষ্টেজ আছে, তাত মানে প্ৰগ্ৰেম হ'ল, আৰু দিনত মানে চোতাল নাটক হ'ল। যিহেতু চোতাল নাটকটো মই আপোনালোকক দেখাব নোৱাৰিলোঁ বিশেষ কাৰণত, আৰু মানে আজি গাটো ইমান ভাল নাছিলে, সেইবাবে মানে ইমান এটা ভিডিঅ' নকৰিলোঁ। আৰু এতিয়া ৰাতিৰ দৃশ্যটো চাওক, এইফালে আমাৰ গ্ৰন্থ বিপণীখন মহাবিদ্যালয়ৰ। তো সকলো ছাত্ৰ ছাত্ৰীখিনিয়ে ধুনীয়াকৈ মানে উপস্থিত হৈ মানে অংশগ্ৰহণ কৰি আছে। ইয়াত মানে নাটকতো কৰিছে, আৰু মানে অনুষ্ঠিত সভাসমূহতো কৰিছে। এইফালে কিতাপসমূহৰ দোকান দেখিছে। আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। অন্য এটি ভিডিঅ'তে আপোনালোক লগ পাম। আজিলৈ বাই বাই।